জুবিনৰ মৃত্যুৰ পিছতে এক ভয়ংকৰ খবৰ আহিছে। ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে অসমবাসীলৈ শেষৰটো কি আহ্বান জনাইছিল হাৰ্ট অফ জুবিনগাৰ। ইতিমধ্যে জনাই আছো আমি এটি ব্ৰেকিং নিউজ। জুবিনগাৰ ছিংগাপুৰ যোৱাৰ আগতে আপোনাৰ বা আমাক ছ'চিয়েল মিডিয়াতে কি কৈছিল সবিশেষ আমি জনাম এই ভিডিঅ'টোত। তাৰ আগতে জুবিন গাৰ্গৰ মৃত্যু কোনেও মানি ল'ব পৰা নাই। হাৰ্ট অফ জুবিন গাৰ্গে যি কথা কৈ গৈছিল আৰু ৰাইজে সেই হিচাপেই পালন কৰিবলৈ উৎসাহ যোগাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ আগতেই কৈ থৈ গৈছিল, মই মৰিলে সকলোৱে এই গানটোই বজাবা। কি গান আছিল সবিশেষ আমি এই ভিডিঅ'টোত আপোনালোকক জনাম। আৰু জুবিন গাৰ্গৰ এই গানটো অতি প্ৰিয় আছিল বুলি জুবিন গাৰ্গ নিজেই কৈছিল। আপোনালোকক ভিডিঅ' সহকাৰে আমি দেখাবলৈ যত্ন কৰিম কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল আৰু ছিংগাপুৰত যাই কেনেকৈ তেওঁৰ এই শেষ নিশা ত্যাগ হ'ল, সকলো এই ভিডিঅ'টোত আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। আপুনি যদি জুবিনক ভাল পায় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই গানটো এটা ফেণ্টাচি হয়। মই যেতিয়া মৰিম গোটেই অসমত এইটো গান গাব লাগিব। ধুমুহাৰ সতে বহু যুগৰে নাচো